আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী ৰাজ্যজুৰি চিলাৰায় দিৱস পালন আমিনগাঁৱৰ চিলাৰায় উদ্যানতো বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। কামৰূপ জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আয়োজিত চিলাৰায় দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতা। মন্ত্ৰী প্ৰজ্বলন কৰে কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। চিলাৰায় দিৱস উপলক্ষে আমাৰ আমিনগাঁৱৰ চিলাৰায় উদ্যানত আমাৰ কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা উদযাপন কৰা হৈছে আৰু সেই উপলক্ষে বীৰজনক আমাৰ আৰক্ষী বিভাগৰ পৰা গাৰ্ড অফ অনাৰ দিয়া হৈছে। মহাবীৰ চিলাৰায় আজি ৫১৫তম জন্ম জয়ন্তী আৰু মাঘী পূৰ্ণিমাৰ দিনটোত তেখেতে জন্মগ্ৰহণ কৰিছিলে আৰু বীৰ চিলাৰায় আৰু লগত আমিনগাঁৱৰ এক বিশেষ ইতিহাস আছে। কাৰণ এই গোটেইখিনি ঠাই আমি যদি চাওঁ কোচ হাজোৰ অন্তৰ্ভুক্ত আছিলে আৰু এই গোটেইখিনি ঠাই কোচ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিলে আমি সকলোৱে জানো। একদম সুদীৰ্ঘ কোচবিহাৰৰ পৰা ইফালে দৰং জিলালৈকে কামৰূপৰ উত্তৰ পাৰৰ গোটেইখিনি সমগ্ৰ অঞ্চল কোচ ৰাজবংশ আছিলে আৰু এই কোচ ৰাজবংশ বিস্তাৰ কৰাত বীৰ চিলাৰায় নৰনাৰায়ণ তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে আৰু সম্প্ৰসাৰিত কৰিছিলে আৰু সমানে আহোমৰ লগত আন এক সমশক্তি হিচাপত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। ইফালে গুৱাহাটীৰ চিলাৰায় নগৰতো উদযাপন কৰা হয় চিলাৰায় জয়ন্তীৰ। বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, জিলা সভাপতি তপন দাসকে ধৰি শতাধিক লোক। আমাৰ মাজত উপস্থিত আছে আমি সকলোৱে বীৰ চিলাৰায়ে অসমীয়া জাতি গঠনত যি ভূমিকা তেখেতৰ অৱদান, সেই অৱদানক শ্ৰদ্ধাৰে সৈতে সুঁৱৰিবলৈ আজি আমি ইয়াত একত্ৰিত হৈছিলোঁ। আমি সকলোৱে জানো ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে যে তেখেতে কিভাৱে এসময়ত অসমীয়া সংস্কৃতি অসমীয়া সমাজখন গঢ়িবৰ বাবে যি সময়ৰ প্ৰয়োজন আছিলে সেই সময়টো তেখেতে কিভাৱে সমাজখনক দিছিলে। কিয়নো মোগল সাম্ৰাজ্যই হওক বা অন্যান্য মুছলমান যি আক্ৰমণকাৰীসকল আছিল তেখেতসকলক প্ৰতিৰোধ কিন্তু প্ৰথম কোচ ৰাজবংশী যিখন ইয়াত ৰাজত্ব আছিল তেখেতসকলেই কৰিছিল। আপোনালোক সকলোৱে হয়তো দেখিছে যে কামাখ্যা মন্দিৰত যেতিয়া কালাপাহাৰে গোটেই মন্দিৰটো বিধ্বস্ত কৰিছিল তাৰপিছতো কিন্তু তেখেতসকলে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো তেখেতসকলৰ দিনতে নিৰ্মিত। গতিকে তেখেতসকলৰ যি এই অৱদান আমি আজি শ্ৰদ্ধাৰে সৈতে সুঁৱৰিবলৈ আমাৰ উত্তৰ পুৰুষসকলৰ মাজত তেখেতসকলৰ স্মৃতি যাতে চিৰজীৱিত হৈ থাকে তাৰ বাবে একত্ৰিত হৈছিল।